নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 9 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে কালি গৌৰৱ গগৈৰ পাকিস্তান লিংক ফাদিল কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পাছতেই এইবাৰ খৰব হৈ পৰিছে গৌৰৱ গগৈয়ে কৈছে ময়ো মুখ্যমন্ত্ৰীৰ সন্তানৰ কথা জানো গুৱাহাটী মানুহৰ মাজত আপোনাৰ ল'ৰা ছোৱালীৰ কি আৰু কেনেকুৱা সকলোৱে জানে মুখ্যমন্ত্ৰী ইমান তললৈ গৈ মোৰ ল'ৰা ছোৱালীৰ কথা ৰাজহুৱা কৰিলে মই মুখ্যমন্ত্ৰীক খকিয়াই দিছো যে আপোনাৰো ল'ৰা ছোৱালীৰ কথা আমি জানো কিন্তু মই এইখিনি কথা কব বিচৰা নাই সোমবাৰে সংবাদমেলত মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা পৰিয়ালকেন্দ্ৰিক বিতৰ্কৰ সন্দৰ্ভত সৰব হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ পৰৱৰ্তী হৈছে মই চিধা কথা কোৱা মানুহ গৌৰৱ গগৈক লৈ মোৰ কৰিবলগীয়া প্ৰশ্ন বহুত আছে গৌৰৱ গগৈ সংবাদমেল পাতি ক'ত গৈছিল কি কৰিছিল সকলো ক'ব লাগে তেওঁ যদি সঁচাকৈ গণ্ডগোলীয়া কাম কৰিছে তেন্তে ভাৰত চৰকাৰে কেতিয়াও এৰি নিদিয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত সংবাদমেল পাতি স্পষ্টীকৰণ দিবলৈ কঠোৰ মন্তব্য কৰিছে গৌৰৱ গগৈক অখিল গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে কাইলৈৰ পৰা ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষা কাইলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব ৰাজ্যখনৰ 4,38,565 গৰাকী পৰীক্ষাৰ্থী 1046টা কেন্দ্ৰত কাইলৈ অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা কাইলৈৰ পৰা 9 বজাৰ পৰা অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা প্ৰতিটো পৰীক্ষা কেন্দ্ৰত চিচি কেমেৰা সুউচ্চ দেৱাল বাধ্যতামূলক প্ৰতিটো কেন্দ্ৰৰ 50 মিটাৰ ব্যাসাৰ্ধত 163 দ্বাৰা 45টা কেন্দ্ৰত পৰীক্ষাৰ উত্তৰ বহি মূল্যায়ন খবৰটো হৈছে মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈৰ মাজত চলি থকা এই চিনেমাখন এতিয়া সমাপ্ত হ'ব লাগে তেখেতসকলে অসমৰ জনগণৰ মূল্যৱান সময় নষ্ট কৰি আছে এইটো এটা ফ্লপ নাটক জনিয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৈছে যে এইটো এটা ফ্লপ নাটক খবৰটো হৈছে ট্ৰাকৰ পৰা লাগে অবৈধ ধন এবাৰ টুলকিট ভাঙি লণ্ডপণ্ড কৰিছে জনতাই উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে এমুহূৰ্তত ডাঙৰ খবৰ অসমত প্ৰৱেশ কৰা ট্ৰাকৰ পৰা লাগে অবৈধ ধন টুলগেট ভাঙি এই মুহূৰ্তত লণ্ডভণ্ড কৰিছে ট্ৰাক চালক হেণ্ডিমেনে এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে আৰক্ষীক আক্ৰমণৰ চেষ্টা কৰি আহত কৰিলে ট্ৰাক চালকে গোসাইগাঁৱৰ তেলিপাৰা টুলগেটত ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে ডাঙৰ খবৰ এই মুহূৰ্তত আৰক্ষীৰ সন্মুখতে নিয়ন্ত্ৰণৰ বাহিৰত সমগ্ৰ ঘটনা অবৈধ ধন দিবলৈ অমান্তি হোৱাৰ পাছতে প্ৰচণ্ড হতাহতি আৰু তাৰ পাছতে টুলগেট ভাঙি লণ্ডভণ্ড কৰা হৈছে আৰক্ষীৰ সন্মুখতেই ধন নিদিয়াৰ বাবে ট্ৰাক চালকক মাৰপিট টুলগেটত থকা গুণ্ডা বাহিনীৰ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো টুল টেক্সৰ উপৰিও অবৈধ ধন লাগে টুলগেটৰ গুণ্ডা বাহিনীক ধন সংগ্ৰহত অতিষ্ঠ ট্ৰাক চালকক অৱৰোধ কৰিবলৈ কৰিলে ৰাজপথ টুলগেট ভাঙি লণ্ডভণ্ড কৰিলে ট্ৰাক চালক হেণ্ডিমেনে পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গ আৰু জুবিন গাৰ্গ নাই বুলি এতিয়াও বিশ্বাস নহয় জুবিন গাৰ্গে ন্যায় পাবই লাগিব জুবিন গাৰ্গ নাই বুলি এতিয়াও বিশ্বাস নহয় জুবিন গাৰ্গ আছে বুলি সদায় লাগি থাকিব জুবিন গাৰ্গ আমাৰ অনুভৱ নহয় জুবিন গাৰ্গ আমাৰ অনুভৱ নহয় জুবিন গাৰ্গে ন্যায় পাবই লাগিব আইনৰ ওপৰত আমাৰ বিশ্বাস আছে সময়তকৈ আগত গুচি গ'ল গোল্ডিদা জুবিন গাৰ্গৰ মৃত্যুৰ দোষীয়ে কঠোৰ শাস্তি পাবই লাগিব জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ আমি জানিব লাগিব আমি যিকোনো পৰ্যায়লৈকে যাবলৈ সাজু আছো জুবিন গাৰ্গৰ নিচিনা অইন কোনো পৃথিৱীতে নাই জুবিন গাৰ্গৰ বিৰুদ্ধে ৰচা ষড়যন্ত্ৰ আমি জানিবই লাগিব এই মন্তব্য কৰিছে জুবিন গাৰ্গৰ একালৰ সহযোগী ঋতিকা
শৰ্মা আৰু ৰাজা বৰুৱাই। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ, গৌৰৱ গগৈয়ে এৰক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ। এই হুংকাৰ দিছে অখিল গগৈয়ে। ডাঙৰ খবৰ, কাইলৈৰ পৰা ৰাজ্য তোলপাৰ অখিল গৌৰৱ গগৈক লৈ। গৌৰৱ গগৈ পাকিস্তান লিংক ফাদিল হোৱাৰ পাছতে এতিয়া ৰাজনীতিৰ পথাৰখনত এক তোলপাৰ আলোড়নৰ সৃষ্টি হৈছে। এতিয়া অখিল গগৈয়ে মন্তব্য কৰি কৈছে যে গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ এৰক। পাকিস্তানলৈ কিয় গৈছিল স্পষ্ট কৰক গৌৰৱ গগৈয়ে। সবিশেষ জনোৱাৰ চেষ্টা কৰিছো। গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ এৰক, ত্যাগ কৰক, পদত্যাগ কৰক গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে এৰক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ। এটা গুৰুত্বপূৰ্ণ খবৰ, পাকিস্তানলৈ কিয় গৈছিল স্পষ্ট কৰক গৌৰৱ গগৈয়ে। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। পাকিস্তানলৈ যোৱা কথাটো গৌৰৱ গগৈয়ে স্পষ্ট কৰক। কিয় এতিয়ালৈকে স্পষ্টকৈ উত্তৰ দিব পৰা নাই, এইদৰে উভতি ধৰিছে অখিল গগৈয়ে। মোৰ ভাল পালেও বেয়া পালেও লাভ নাই, খোলাকৈ উত্তৰ দিয়ক গৌৰৱ গগৈয়ে। আজিৰ সন্ধিয়া ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। যদি সঁচাকৈয়ে ভাৰত বিৰোধী কাম কৰিছিল চৰকাৰে এৰি নিদিয়ে। ৰিপুণ বৰা, ৰকিবুল হুছেইন, জিতেন্দ্ৰ সিঙে উত্তৰ দিলে নহব। সংবাদ মেল পাতি গৌৰৱ গগৈয়ে নিজেই স্পষ্ট কৰক স্থিতি। গৌৰৱ গগৈক এই হুংকাৰ দিছে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে কৰ্তব্যৰত সাংবাদিকক গুলীয়াই মৰাৰ ভাবুকি। এই মুহূৰ্তত ডাঙৰ খবৰ, কৰ্তব্যৰত সাংবাদিকক গুলীয়াই মৰাৰ ভাবুকি খুৰাশক্ত কামাণ্ডো জোৱানৰ। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত, কৰ্তব্যৰত সাংবাদিকক গুলীয়াই মৰাৰ ভাবুকি খুৰাশক্ত কামাণ্ডো জোৱানৰ। শিমুল টাপু আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতিৰ ঘোষণা হৈছে। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। অধিবক্তাৰ পিছত সাংবাদিকক টাৰ্গেট। শীৰ্ষ আৰক্ষী বিষয়াৰ উপস্থিতিতে সাংবাদিকক ভাবুকি। উলিয়াবলৈ উদ্যত হয় খুৰাশক্ত কামাণ্ডো জোৱান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক ভেঙুচালি আৰক্ষীৰ। দেওবাৰে নিশা শ্ৰীৰামপুৰ চেক গেটত সংঘটিত হৈছিল মাৰপিটৰ ঘটনা। দুইজনকৈ অধিবক্তা সহ মহিলাক আক্ৰমণ কৰিছিল আৰক্ষীয়ে। বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল সাংবাদিকৰ দল আৰু ইয়াৰ পাছতে শিমুলু টাপু আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতিৰ ঘোষণা হৈছে। ডাঙৰ খবৰ, অতি শীঘ্ৰেই জোৱানৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হৈছে। কৰ্তব্যৰত সাংবাদিকক গুলীয়াই মৰাৰ ভাবুকি খুৰাশক্ত কামাণ্ডো জোৱানৰ। পৰৱৰ্তী খবৰটো হৈছে গ্ৰেপ্তাৰ হ'ব নেকি গৌৰৱ গগৈ। এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে, গ্ৰেপ্তাৰ হ'ব নেকি গৌৰৱ গগৈ। সাংসদ পদ খাৰিজ হ'ব নেকি গৌৰৱৰ। এটা বিগ ব্ৰেকিং, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মহাবিস্ফোৰণৰ পাছতে ৰাজ্যজুৰি প্ৰশ্ন উত্থাপন হৈছে। এটা বিগ ব্ৰেকিং নিউজ, গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাষ্ট্ৰবিৰোধী কাৰ্যত জড়িতৰ অভিযোগ উত্থাপন হৈছে। গৌৰৱৰ পাকিস্তান কানেকশ্যনৰ এটাৰ পিছত আন এটা তথ্য পোহৰলৈ আহিছে। 2013 চনৰ 14 ডিচেম্বৰত গোপনে পাকিস্তান গৈছিল গৌৰৱ গগৈয়ে। 24 ডিচেম্বৰ পৰ্যন্ত গোপনে পাকিস্তানতে আছিল গৌৰৱ গগৈ। আটাৰী বাঘা বৰ্ডাৰ হৈ গোপনে প্ৰৱেশ কৰিছিল পাকিস্তানত। কেৱল লাহোৰ যোৱাৰহে অনুমতি পাইছিল গৌৰৱ গগৈয়ে। কিন্তু সেই গৌৰৱে ইছলামাবাদ, কৰাচী যাবলৈও হঠাৎ অনুমতি পাইছিল। সেই সময়ত গৌৰৱ সাংসদ নহয়, কেৱল মুখ্যমন্ত্ৰীৰ পুত্ৰহে আছিল। পাকিস্তানৰ 10 দিন থকাৰ পাছত সলনি হৈছিল গৌৰৱ গগৈ। 10 দিনে সামাজিক মাধ্যমো ব্যৱহাৰ কৰা নাছিল গৌৰৱ গগৈয়ে। আৰু তাৰ পাছতে সাংসদ হিচাপে নিৰ্বাচিত হৈছিল গৌৰৱ গগৈ। পাকিস্তানৰ পৰা আহিয়েই ভাৰতৰ সামৰিক ক্ষেত্ৰক লৈ প্ৰশ্ন তুলিছিল। নিউক্লিয়াৰ সীমান্ত প্ৰতিৰক্ষাক লৈ প্ৰশ্ন কৰিছিল গৌৰৱ গগৈয়ে। 2015 চনত ভাৰতৰ যুৱ প্ৰজন্মৰ এটা দলক লৈ পাকিস্তান হাই কমিশ্যন গৈছিল। অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰটো হৈছে কেব চালকে উদঙাইছে জুবিন ক্ষেত্ৰৰ বিস্ফোৰক তথ্য। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত, এলাগী হৈ পৰিছে জুবিন ক্ষেত্ৰ। জুবিন ক্ষেত্ৰৰ দায়িত্ব সামৰিলে নেকি ৰাজ্য চৰকাৰে, প্ৰশ্ন উত্থাপন হৈছে। শান্তিৰে থাকিব বিচৰা জুবিন আছে এতিয়া অশান্তিত। জুবিন ক্ষেত্ৰৰ বৰ্তমানৰ পৰিৱেশ ফাদিল কৰিছে এগৰাকী কেব চালকে।
ধূলিৰে দুখৰিত এতিয়া জুবিন ক্ষেত্ৰ মই পৰ্যটকক লৈ আহি ভীষণ লাজ পাইছো জুবিন ক্ষেত্ৰলৈ জুবিন ক্ষেত্ৰৰ সন্মুখতে ইমানবোৰ দোকান কিয় য'ত শিখৰ চিগাৰেট চাধা পায় কিন্তু জুবিন ক্ষেত্ৰ পৰিষ্কাৰ কৰিবলৈ মানুহ এটাও নাই জুবিন ক্ষেত্ৰ মানে এতিয়া কেৱল ধূলি আৰু বালি পানী মৰা মানুহ এটাও নাই জুবিন ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ নিজকে অসমীয়া বুলি ক'বলৈ লাজ লাগিছে বুলি মন্তব্য কেব চালকৰ ভিডিঅ'ৰ পাছত এতিয়া প্ৰতিক্ৰিয়া জুবিন পৰিয়ালৰ জুবিন ক্ষেত্ৰৰ কনষ্ট্ৰাকশ্যন কিয় বন্ধ কৰি ৰাখিছে জুবিন ক্ষেত্ৰ চলাবলৈ প্ৰপাৰ চিষ্টেম কিয় কৰা হোৱা নাই সময়ৰ সোঁতত জুবিনৰ প্ৰতি মৰম আদৰ শ্ৰদ্ধা দায়িত্ব ম্লান পৰিছে জুবিন ফেন ক্লাবৰো প্ৰতিক্ৰিয়া আহিছে 10 ফেব্ৰুৱাৰী পুৱা 9 বজাত পৰিষ্কাৰ কৰা হ'ব জুবিন ক্ষেত্ৰত একলগ হ'ব জুবিন গাৰ্গৰ ফেন ক্লাব আৰু জুবিন পৰিয়াল পৰিষ্কাৰ কৰা হ'ব জুবিন ক্ষেত্ৰ ৰাজ্যখনৰ বাবে সন্ধিয়াৰ আন এটা বিগ ব্ৰেকিং নিউজ কংগ্ৰেছৰ পৰা পৰিষ্কাৰ কৰক গৌৰৱ গগৈক অন্যথা কংগ্ৰেছক ক্ষমা নকৰো কোনে মন্তব্য কৰিছে এই মুহূৰ্তত প্ৰতিটো শেহতীয়া আপডেট জনোৱাৰ চেষ্টা কৰিছো কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰক গৌৰৱ গগৈক কংগ্ৰেছক 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছে অসমীয়া যুৱ মঞ্চই কংগ্ৰেছক মাত্ৰ 24 ঘণ্টাৰ সময় বান্ধি দিছে অসমীয়া যুৱ মঞ্চই কংগ্ৰেছৰ পৰা খেদিব লাগে গৌৰৱ গগৈক মাত্ৰ 24 ঘণ্টাৰ সময় গৌৰৱ গগৈৰ বিৰুদ্ধে এবাৰ ক্ষোভ উজাৰিছে অসমীয়া যুৱ মঞ্চই পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ পৰিছে এইবাৰ গৌৰৱ গগৈ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিব সাংসদ গৌৰৱ গগৈয়ে এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ ৰাজীৱ ভৱনত সংবাদমেল পাকিস্তান সংযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ জনাব সাংসদ গৌৰৱ গগৈয়ে গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ ওপৰত মুখ্যমন্ত্ৰীৰ চাঞ্চল্যকৰ অভিযোগ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিটো অভিযোগৰ উত্তৰ দিব গৌৰৱে দুপৰীয়া 12 বজাত গুৱাহাটীৰ ৰাজীৱ ভৱনত সকলো ৰাজহুৱা কৰিব সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্নৰ উত্তৰ দিব সাংসদ গৌৰৱ গগৈয়ে আজিৰ সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা নাম কৰ্তন হৈছে নেকি আপোনাৰ এই মুহূৰ্তত এটা অত্যন্ত জৰুৰী খবৰ ৰাজ্যবাসীৰ কাৰণে জনোৱাৰ চেষ্টা কৰিছো ভোটাৰ তালিকাৰ নাম নাই নেকি আপোনাৰ তালিকা যদি নাম নাই এই খবৰটো আপুনি ভালদৰে শুনক আৰু শ্বেয়াৰ কৰক আপোনাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে 10 ফেব্ৰুৱাৰীৰ মঙ্গলবাৰে অৰ্থাৎ কাইলৈ প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকাত নাম নাথাকিলে আপুনি কি কৰিব প্ৰতিটো শেহতীয়া তথ্য জনোৱাৰ চেষ্টা কৰিছো নিৰ্বাচন আয়োগে মুকলি কৰিলে কেইবাটাও বিশেষ ফোন নম্বৰ বিভিন্ন ভোটাৰৰ নাম কৰ্তনৰ বাবে প্ৰাপ্ত প্ৰপত্ৰ 7 নম্বৰ 7ৰ সন্দৰ্ভত শুনানি গ্ৰহণৰ অন্তিম দিন আবেদনসমূহৰ গ্ৰহণযোগ্যতাৰ সন্দৰ্ভত পৰীক্ষা নিৰীক্ষা কৰিহে কৰ্তন কৰা হ'ব ভোটাৰৰ নাম ভোটাৰ তালিকাত নিজৰ নাম নাথাকিলে ততালিকে নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰক গুৰুত্বপূৰ্ণ খবৰ যিকোনো সমস্যাৰ বাবে ফোন কৰিব পাৰে আপুনি এটা বিশেষ নম্বৰত এই নম্বৰটো হৈছে 1950 এই নম্বৰত আপুনি যোগাযোগ কৰিব পাৰিব নিৰ্বাচন আয়োগৰ ৱেবছাইটত গৈ চাব পাৰিব খচৰা ভোটাৰ তালিকা https://voters.eci.gov.in এই লিংকত গৈ আপুনি চাব পাৰিব ভোটাৰ তালিকা পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মাক আঁতৰ নকৰিলে শেষ হ'ব বিজেপি এই মন্তব্য বিস্ফোৰক অভিযোগ ৰকিবুল হুছেইনৰ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তললৈ গৈছে বিজেপি নেতাই এই কথা আলোচনা কৰিছে বাজপেয়ী ভৱনত হিমন্ত বিশ্ব শৰ্মাক আঁতৰাই নিদিলে শেষ হৈ যাব বিজেপি তেওঁৰ লগত থকা মানুহেই তেওঁৰ কথা বতৰাৰ বিৰোধিতা কৰিছে
গাদীখনৰ বাবে কিয় ইমান তললৈ গৈছে হিমন্ত বিশ্ব শৰ্মা, এই অভিযোগ উত্থাপন কৰিছে ৰকিবুল হুছেইনে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ মহাবিস্ফোৰণ ঘটাইছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। ধুবুৰী সাংসদ ৰকিবুল হুছেইনে কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবেই তললৈ গৈছে বিজেপি। খুদ বিজেপি নেতাই এই কথা আলোচনা কৰিছে বাজপেয়ী ভ্ৰমণত বুলি তেওঁ মন্তব্য কৰিছে। আন এটা নিউজ, ভিত্তিহীন অভিযোগ, মুখ্যমন্ত্ৰীয়ে সংবাদমেলত দিব নোৱাৰিলে কোনো প্ৰমাণ, প্ৰত্যুত্তৰ এইবাৰ সাংসদ গৌৰৱ গগৈৰ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ চলাই মুখ্যমন্ত্ৰীয়ে তেওঁৰ বিৰুদ্ধে আন এখন দেশৰ সৈতে সম্পৰ্ক থকাৰ দাবীৰ প্ৰমাণ দাঙি ধৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে। গুৱাহাটীৰ এখন সংবাদমেল সম্বোধন কৰি গগৈয়ে কয় যে মুখ্যমন্ত্ৰীৰ এদিন পূৰ্বে প্ৰায় আঢ়ৈ ঘণ্টীয়া সংবাদ মাধ্যমক সম্বোধনৰ সময়ত তেওঁৰ বিৰুদ্ধে উত্থাপিত গুৰুতৰ অভিযোগৰ সমৰ্থনত কোনো প্ৰমাণ দাঙি ধৰিব পৰা নাছিল। গৌৰৱ গগৈয়ে কয় যে কালি আঢ়ৈ ঘণ্টীয়া সংবাদমেলত মুখ্যমন্ত্ৰীয়ে মই যে আন এখন দেশৰ এজেণ্ট বুলি প্ৰমাণ কৰিব পৰাকৈ কোনো প্ৰমাণ উত্থাপন কৰিব নোৱাৰিলে, তেওঁ কেৱল আবুল তাবুল কৈ থাকিল। এই যুগৰ সময় সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰি কংগ্ৰেছ সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা বিশেষ তদন্তকাৰী দলৰ প্ৰতিবেদন বিগত 6 মাহ ধৰি চৰকাৰৰ সৈতে থকা বুলি উনুকিয়াই দিছে। গগৈ সোঁৱৰাই দিছে যে মুখ্যমন্ত্ৰীয়ে পূৰ্বে বিগত বৰ্ষৰ 10 ছেপ্টেম্বৰত প্ৰতিবেদন ৰাজহুৱা কৰাৰ প্ৰতিশ্ৰুতি দিছিল। যদি সঁচাকৈয়ে এয়া ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয় তেন্তে মুখ্যমন্ত্ৰীয়ে কিয় 6 মাহ নিমাত আছিল? সত্যটো হ'ল যে তেওঁ গঠন কৰা SIT-য়ে কোনো প্ৰমাণ বিচাৰি নাপালে। নিজৰ উদ্দেশ্য স্পষ্ট কৰি গগৈয়ে কয় যে তেওঁৰ সংবাদ মেলখন কেৱল মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া নহয়, বৰঞ্চ অসমবাসীক সম্বোধন কৰাৰ প্ৰচেষ্টাহে।